নামি আহা আকৌ জুঙা জুঙা চুলি কাৰ কাৰ ভাল লাগে বাৰু মোৰ কিন্তু সৰু অৱস্থাত বহুত বেছি জুঙা আছিলে এতিয়া অকণমান শুয়ে থাকে আগতে যে ডাইৰেক্ট খাৰা খাৰা হৈ আছিলে এইমাত্ৰ গাটো ধুই উঠিলোঁ আৰু ঠাণ্ডাৰ দিনত গাটো ধুই উঠি অকণমান ৰ'দত বহিলে কিমান যে ভাল লাগে আৰু আমাৰ টিকলিও পুৰা বিজি একদম ৰাতিপুৱা খেলা ধূলাত তামোল নে বগৰী এয়া বগৰী বগৰী মানে বুটলি এয়া জমা কৰিছে তাৰপাছত কেঁচা তামোল বা ক'ত পালে এতিয়া এইখিনিকে খেলি আছে আৰু তাই কি কৰে এই গছডালত ইয়াত উঠে মই নমাই লৈ আহোঁ উঠিবলৈ নিদিওঁ কেনেবাকৈ ঘপকৈ পৰি যাব বুলি আকৌ সেয়া আকৌ কওঁতে উঠিলে এইজনী যে আৰু পাই বেয়াকৈ দুখ পাব দেই কেতিয়াবা ঐ নামা আহ নামি যা নামা ঐ দুখ পাব দেই ছোৱালীজনী দুখ পাবা কৈছো নহয় নামি আহা আকৌ ঐ আৰে আহা পৰিবা আহা কি কৰিম বাৰু কওকচোন বাৰু বাৰে প্ৰতি গৈ ইয়াতে উঠেগে এয়া চাওক না এইফালে চোৱা আকৌ হেৰি এইফালে চোৱা আকৌ শুনিছা চোৱা আকৌ অকণমান ৰাতিপুৱা একদম কাপোৰ সদায় ধুৱে না ঐ লম্বু কিবা কি বুলি কয় কি গেম খেলি আছো নেকি এতিয়াও অকল পাবজি মই ভাবিছিলো পাবজি এইবোৰ সকলোৱে বাদ দিলে আৰু বুলি কিন্তু ইয়ে ধামাই পাবজি দি থাকে ৰাতিপুৱা নহয় ৰাতি 2টা 1টালৈকে পাবজি খেলি থাকে ইমান ধুনীয়া ৰ'দটো দিছে বগৰী এটা মানে খাবলৈ মন গৈছে পাই এতিয়া বিচাৰিলে পাম জানো পাইছো এটা পাইছো দেত চৰাই খোৱা এইটো বেলেগ এটা পালে ভাল আছিলে এইটো ভালে হ'ব নেকি এইটো ভাল আছে এইটো ফাটা আছে হয়তো পৰি পিনে ফাটিছে বোলা এইটোকে মুচি খাওঁ আৰু ঐ ধৰ ভাৰ কবি ধৰ কষ্ট পৰিব ইমান দুষ্ট হৈছে ছোৱালীজনীও একদম য'তে ত'তে পকাই থাকে আৰু চন্দু তই ক'ত যাবিছ ক'ত যাওঁ যা লৈ আন যা আৰু তই গেট ভাঙিছ বনাব লাগিব কিন্তু বনাব লাগিব বনা ই কালি কি কৰিছে গম পাইছেনে মই বাইকখন লৈ আহিছোঁ মানে বাইকখন মই চলাইছোঁ পিছফালে সি উঠিছে আৰু বাইকখনৰ পৰা নমাৰ পাছত গেটখন খুলিবলৈ কৈছোঁ গেটখন মানে খুলিছিলে হয় গেটখন মানে পিছুৱাই নগ'ল মানুহটো আগুৱাই গ'ল তাৰপিছত এই ইয়াতে ভৰি দি দিলে মানে ভৰি দি পালে মাজতে একেবাৰে কেৰেককৈ গ'ল কামিহাৰ এয়া চাওক কামিহাৰ নোহোৱা হৈ গ'ল গেটখনৰ মানে থিয় হৈ নাথাকে এতিয়া কোনো পধ্যে যি কি নহওক মিলিজুলি দুইজনে মানে গেটখন বান্ধি আছোঁ নহ'লে উপায় নাই কঁকাল ভাঙি গ'ল গেটখনৰ লগতে কামিহাৰো ভাঙি গ'ল থিয় হৈ নাথাকে মানে কি টেষ্টি বঢ়িয়া কৰিছ দেই চন্দু মজা কৰিছ তামাম হৰিছে তলত বাহ ঐ তললৈ নাযাবি দেই কোনো চাওক না কি লাল টিক খাবলৈ ধুনীয়া আলহী আহিছে এয়া ৰীণা দীঘল চুলি আৰু এইফালে আমাৰ নকওঁ আৰু বগৰী পাইছে নাই মজা বগৰী চাও মানে পটটো কলা আৰু বগৰীকেইটা ৰঙা মজা লাগিছে কিন্তু এয়া চাওক কস্তুৰীয়ে মানে একেবাৰে পলথিন লৈ বগৰী বুটলিব জনা হৈ গ'ল যেতিয়াই ক'ৰবালৈ যাবলগীয়া হয় বা ক'ৰবালৈ যাবলৈ ওলাই থাকোঁ তেতিয়াই মানে কস্তুৰীয়ে টোপনি গুচি যায় এয়া শুলে একদম শুই থাকিলে মানে এতিয়া যাবলৈ ওলাইছোঁ জন্মনিহঁতৰ ঘৰলৈ লগতে চন্দু ওলাইছে চন্দুক স্কুটিখন চলাবলৈ দিয়া হৈছে আৰু বাইকখন মই লওঁ তাৰপিছতে 50 টকা এটা লৈ লওঁ আৰু তেল ভৰাই ল'বি দেই তেল পেট্ৰল স্কুটিত তেল কম আছে এনো স্কুটিখনত কি হ'ব এখন যদি ষ্টাৰ্টে নোহোৱা হৈ থাকিলে হৈছে চেল্ফৰ পৰা ষ্টাৰ্ট হোৱা নাছিলে কিন্তু এবাৰ হৈ গ'ল কিন্তু দেখুৱাই আছোঁ এইয়া ষ্টেণ্ডৰ অৱস্থা তাৰ মেৰিয়াবলগীয়া হৈ যায় এইডাল নহ'লে তলত চুচৰি যায় এইটো ষ্টেণ্ডৰ অৱস্থা দে চলা সোনকালে যাব লাগে আমি অলপ দূৰ আহিলোঁ কিন্তু কস্তুৰীয়ে এতিয়াও টোপনি মাৰি আছে ন টোপনি মাৰিয়ে আছে আৰু চন্দুৱে এইফালে তেল ভৰাবলৈ কাৰণে ডিপুত সোমাইছে আৰে তই ইয়াত কি কৰি আছ আকৌ আৰে ভাল ন খবৰ খাতি ভাল বঢ়িয়া যাওঁ অলপ জুনৰ ঘৰত যাওঁ এপাক মাৰি আহোঁগৈ বহুত দিনৰ মূৰত
মোৰ ভিডিঅ'ত বিশাল হাই আৰু জেগাখিনি পুৰা চকচকীয়া হৈছে যে খটখটিটো বনাই দিয়া হৈছে ন নতুন নেকি নতুন এই খটখটিটো আগত নাছিলে মানে এটা নতুনকৈ বনাই দিছে উঠিব পাৰিব নাই এতিয়া শুকালে 1 2 3 4 এই ঘৰটো ন মানে ভাঙি দিয়া হলে ইয়াত ৰুম আছিলে ইয়াত এটা আছিলে আকৌ ইয়াতো আছিলে ইয়াত পাকঘৰ আছিলে দেই এই ৰুমটোত এটা আছে মানে ইয়ালৈকে আমাৰ ঘৰ আছিলে আৰু সেই ইয়াৰ পৰা ইয়ালৈকে মানে আগৰ পুৰণা ঘৰটো গোটেই 90% ভাঙিয়ে পেলালে মাত্ৰ এক টুকুৰিহে আছে মানে এটা ৰুম আৰু অকণমান বাৰাণ্ডা আছে বাকী সেইটো এতিয়া পাকঘৰ নিচিনাকৈ ব্যৱহাৰ কৰি আছে আৰু বাকী এইটো এতিয়া অৰুণাচল টাইপ নহয় আসাম টাইপ ষ্টাইলত বনাই থকা হৈছে আৰু প্ৰায় 80% কাম হ'লেই বুলি ক'ব পাৰি যিমানে ডাঙৰ হৈ আহিছে সিমানে গাধা হৈ আহিছে এজনী নহয় গাধি হৈ আহিছে মুখখন কেনেকুৱা কৰি আছে চাওক আকৌ মুখখন যেন কিবা হৈছেহে আৰু খঙত থকা যেন মাজনী নিচা উঠটো এইটো বিশালৰ ৰুম ন ইয়াতে আৰু সি পঢ়া শুনা কৰি এতিয়া চাকৰি বাকৰি কৰাৰ ধান্দা কৰি আছে আগে পিছে হয়তো আপোনালোকে দেখা নাই হ'বলা ভিডিঅ' বনোৱাও নাই জোনমণিও হয়তো নাই বনোৱা ভালকৈ মানে জোনমণিহঁতৰ ঘৰটো তাকে আজি অকণমান দেখুৱাই দিওঁ আৰু ফুলকবি এইটো ভাল কচু যে ক'ত তাত সোমাই আছে নেকি এই আইতাকে ভাত বাঢ়ি আছে কস্তুৰে গৈ তাত আমনি কৰি আছে আৰু ঘৰটো প্ৰায় হ'বগৈ আৰু এই বছৰটোতে চাগে সম্পূৰ্ণ হ'বগৈ তাৰপাছতে এতিয়া মানে ইয়াতে এতিয়া থাকে আৰু বিশালৰ ৰুমটো দেখুৱালে বাৰু আপোনালোকক তাৰপাছতে অলপ ভিতৰত সোমাই যাওঁ অলপ এইটো এটা ৰুম তাৰপাছতে এইটো এটা ৰুম ইয়াতো বালি চালি পেলাই থোৱা আছে ইয়াতো এটা ৰুম আছে ইয়াতো ইটা চিটা পেলাই থোৱা আছে ইয়াত বিচনা এখন আছে এখন বিচনা মানে খোলা মেলা কৰিব পৰা বিচনা আৰু ইয়াত হয়তো পাকঘৰ হ'ব সম্ভৱ আৰু ঘৰটোৰ পাছফালেও খুব ধুনীয়া এখন পথাৰ আছে এতিয়া চন্দুক আলহী হিচাপে লৈ আহিছোঁ মই বাৰু আলহী নহয় ভাত মায়ে ওলাই দি আছে আৰু এইফালে পানী চানী অলপ চলপ বাকী আছে চব্জি কিনো কি চব্জি এয়া কি আছে মাংস এইটো কি মাংস এইটো মানে এইটো মাংস আৰু এইখিনি বেঙেনা ভাজি নেকি নহয় এইটো ফ্ৰেঞ্চবিন এয়া চাটনি আছে মাটিমাহ তাৰপিছত এইটো কচু পাত কচু নে কি পাত আৰু এইটো বইল ৱাও কচু থুৰি আকৌ এইটো কচু থুৰি হয় আৰু আমাৰ এজনী একেবাৰে চব্জিৰ ডলাখনকে লৈ খেলি আছে খাই উঠিলোঁ ভাত আৰু ডলাত চাওক কিমান ধুনীয়াকৈ বগৰী শুকুৱাই থৈ দিছে আচাৰ বনাব হ'বলা তেল চেল মিক্স কৰি মজাকৈ আৰু এইফালে চাওক এখন ঠেলা আছে এই ঠেলাখনতে মই পুলি একদম উঠাই আগতে মানে লকডাউন নোহোৱাৰ আগত বজাৰত বিক্ৰী কৰিবলৈ গৈছিলোঁ এতিয়া নাই আৰু ৰাতি 12টা বাজিলে আৰু এইফালে চন্দুৱে চাই আছে পুৰা হিন্দী ফিল্ম মানে কাৰ্টুন চাই আছে দিল্লী চাফাৰী নামৰ এখন ফিল্ম আছে যে সেইখন চাই আছে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব লগ পাইছোঁ অন্য এটা ভিডিঅ'ত শেষত আকৌ এবাৰ মনত পেলাই দিছোঁ মুস্তাকৰ যিকোনো প্ৰডাক্ট আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি ভাবে তেনেহ'লে লিংক আছে ডিছক্ৰিপশ্যনত